আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি ইন এছামিজ ইউটিউব চেনেললৈ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ইণ্টাৰেষ্ট অৰ্থাৎ আগ্ৰহ যিখিনি LP আৰু UP দুয়োখন টেটৰ কাৰণে গুৰুত্বপূৰ্ণ হয় সেইখিনি আলোচনা কৰিম। লগতে কিছুমান MCQ কুৱেশ্যনো আমি চাই ল'ম। ইয়াৰ আগতো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ বহুকেইটা ভিডিঅ' আপলোড কৰা হৈছে। যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত থকা প্লেলিষ্টৰ লিংকৰ পৰা গৈ পিনে চাব পাৰিব। লগতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কিছুমান মক টেষ্ট দুটা মক টেষ্টো দিয়া হৈছে। যদি আপোনালোকে সেই দুটা পোৱা নাই তেতিয়াহ'লে আপোনালোকে কমিউনিটি টেবত গৈ পিনে চাব পাৰিব। বলক আজিৰ যি মেইন টপিক আগ্ৰহ বা ইণ্টাৰেষ্ট সেই বিষয়ে চাই লওঁ। এতিয়া আমি সকলোৱে গম পালোঁ যে আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দটো কি হয়? ইণ্টাৰেষ্ট। আৰু এই ইণ্টাৰেষ্ট শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। আগ্ৰহৰ ইংৰাজী শব্দটো হ'ল ইণ্টাৰেষ্ট আৰু এই ইণ্টাৰেষ্ট শব্দটো কোনটো ভাষাৰ পৰা আহিছে? লেটিন ভাষাৰ পৰা আহিছে। কথাটো মনত ৰাখিব। আৰু লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছিল? ইণ্টাৰেষ্ট। ইণ্টাৰেষ্ট বানানটো চাব, INTERESSE, সেইটো হ'ল ইণ্টাৰেষ্ট শব্দৰ পৰা আহিছে। আৰু এই ইণ্টাৰেষ্ট শব্দৰ অৰ্থ ইট মেটাৰ্ছ। ইট মেটাৰ্ছ মানে কিবা ক্ষেত্ৰত গুৰুত্ব থকা, আৰু ইট কনচাৰ্ণ মানে সম্বন্ধ থকা বা ঘটা। অৰ্থাৎ আমি এইটোৱে বুজি পালোঁ যে ইণ্টাৰেষ্ট শব্দটোৰ অৰ্থ হ'ল ইট মেটাৰ্ছ বা ইট কনচাৰ্ণ। ইট মেটাৰ্ছ মানে কি? কিবা ক্ষেত্ৰত গুৰুত্ব থকা, আৰু ইট কনচাৰ্ণ মানে হ'ল কিবা ক্ষেত্ৰত বা কিবা বস্তুৰ লগত সম্বন্ধ ঘটা বা সম্বন্ধ থকা। এতিয়া আমি যদি সহজ ভাষাত চাওঁ আগ্ৰহ কি হ'ব, তেতিয়া আমি ক'ব পাৰিম যেতিয়া কোনো বিষয়বস্তু এজনৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু বিষয়টোৰ লগত এক সম্বন্ধ স্থাপিত হয় তেতিয়াই তাক আগ্ৰহ বোলা হয়। এতিয়া কোনো এটা বিষয়বস্তুৰ প্ৰতি আপোনাৰ কি হ'ব লাগিব? গুৰুত্বপূৰ্ণ হ'ব লাগিব আপোনাৰ ভাৱে, আৰু সেইটোৰ লগত আপোনাৰ এটা সম্বন্ধ হ'ব লাগিব। ধৰি লওক আপুনি কি দিব? এইবাৰ টেট পৰীক্ষাত বহিব, টেট 2021ত বহিব। এতিয়া এই টেটত বহাটো আপোনাৰ এটা কি হয়? গুৰুত্বপূৰ্ণ, আপোনাৰ কাৰণে এটা ইম্পৰ্টেণ্ট হয়। এইটো এটা আপোনাৰ কাৰণে মেটাৰ, ইট মেটাৰ্ছ মানে এইটো আপোনাৰ কাৰণে এটা গুৰুত্বত পৰিণত হৈছে। এতিয়া যেতিয়া আপোনাৰ টেটটো ইম্পৰ্টেণ্ট হৈ গ'ল, মেটাৰ হৈ গ'ল, তেতিয়া আপুনি কি কৰিব? ইয়াৰ লগত এটা সম্পৰ্ক কৰিব। কেনেকৈ সম্পৰ্ক কৰিব? আপুনি সেই টেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, আৰু আপুনি অলৰেডি কৰিয়ে আছে, আপুনি পঢ়ি আছে। এই যি আপোনাৰ ইণ্টাৰেষ্ট আহি গ'ল বা এটা সম্বন্ধ ঘটি গ'ল, এইটোৰ নামেই হ'ল আগ্ৰহ। মানে কোনো এটা বিষয়ৰ প্ৰতি আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব লাগিব, আৰু বিষয়টোৰ লগত আপোনাৰ এটা সম্বন্ধ স্থাপন হ'ব লাগিব। আৰু যদি সহজ ভাষাত আমি ক'ব যাওঁ তেতিয়াহ'লে চাব, কিছুমান মানুহ আছে ভলীবল খেলি ভাল পায় বা ফুটবল খেলি ভাল পায়, ক্ৰিকেট খেলি ভাল পায়। এতিয়া এই খেল যিটো সেইটো তেওঁৰ কাৰণে এটা কি হয়? গুৰুত্বপূৰ্ণ অংশ। আৰু এই খেলৰ লগত যে তাৰ এটা ৰিলেশ্যন হৈ গৈছে, তাৰ এটা সম্বন্ধ ঘটি গৈছে, এই যিখিনি হৈ গ'ল তাৰ কাৰণে তাৰ কি আহি যায়? ইণ্টাৰেষ্ট আহি যায়। য'তে ফুটবল খেল দেখা পাব তাতে তাৰ এনেকুৱা মন যাব, মই ইয়াত ফুটবল খেলিম। তেওঁৰ আগ্ৰহটো কি হয়? বাঢ়ি যায়। এতিয়া আমি চাওঁ আগ্ৰহৰ ডেফিনেশ্যন কেইটামান, মানে ইণ্টাৰেষ্টৰ ডেফিনেশ্যন কোনে কি দিছিল। আচলতে আমি আগ্ৰহৰ ডেফিনেশ্যন নাচাওঁ, এটেনশ্যন যিটো মনোযোগ, সেই মনোযোগৰ লগত আমি কি চাম? এই আগ্ৰহৰ সম্বন্ধ চাম। এতিয়া চাব, প্ৰথমজন মেকডুগেল, সেই মেকডুগেল মনোবিদ মেকডুগেলে কৈছিল যে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা। সুপ্ত মানে ভিতৰত লুকাই থকা অৱস্থা। এতিয়া আগ্ৰহটো মানুহৰ ইণ্টাৰেষ্টটো কি হয়? মনোযোগ, এটেনশ্যনৰ এটা কি হয়? সুপ্ত। আগ্ৰহ মানে এটেনশ্যন বুলিয়ে ক'ব পাৰি, কিন্তু কি হয়? আগ্ৰহটো মনোযোগৰ সুপ্ত হয়। সুপ্ত অৱস্থা মানে লুকাই থকা অৱস্থা। অৰ্থাৎ আপোনাৰ মনোযোগৰ এটেনশ্যনৰ যিটো ভিতৰত থকা আছে, লুকাই থকা আছে, সেইটোৱে হ'ল আগ্ৰহ। আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয়তা। আৰু এই যি মনোযোগটো, সেই মনোযোগটো হ'ল আপোনাৰ আগ্ৰহৰ সক্ৰিয়তা, মানে আপোনাৰ ইণ্টাৰেষ্টৰ এক্টিভ হ'ল। আপুনি কামটো কৰিবলৈ গ'লে আপোনাৰ মনোযোগ হৈছে কিবা এটা কামত, আৰু কামটো কৰিব গৈছে, সেইটো আপোনাৰ ইণ্টাৰেষ্টৰ কি হ'ব? সক্ৰিয়তা, এক্টিভিটি। তেতিয়াহ'লে মেকডুগেলে কি ক'লে? যে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয়তা। এই মনোবিদ মেকডুগেলে এখন কিতাপ লিখিছিল, সেইটোৰ নাম আছিল এন আউটলাইন অফ চাইক'লজি। এই কিতাপটোৰ নাম মনত ৰাখিব, এন আউটলাইন অফ চাইক'লজি। গ্ৰন্থৰ ৰচক কোন? মেকডুগেল। ইয়াৰ পিছত আমি চাম জেমছ ৰছ। সেই জেমছ ৰছই কি কৈছিল? যে মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ দুটা পিঠি সদৃশ। মানে যেনেকৈ এটা মুদ্ৰা থাকে, এটা আমাৰ কইন্স থাকে, 5 টকীয়াই হওক 10 টকীয়াই হওক কইন্স, বৰ্তমান 100 টকীয়াও ওলাইছে, 1000 টকীয়াও ওলাইছে কইন্স। সেই কইন্সৰ দুয়োফালে দুটা পৃষ্ঠা থাকে,
আৰু এই মনোযোগ আৰু আগ্ৰহ এটা পিঠি আৰু আনটো পিঠি, মানে এটা পিঠিত যদি মনোযোগ আছে আনটোত কি থাকিব, আগ্ৰহ থাকিব। সেইটোৱে কৈছে তেওঁ যে একেটা মুদ্ৰাৰ দুটা পিঠি সদৃশ। আৰু জেমছ ৰছয়ে এখন কবিতা গ্ৰন্থ লিখিছিল, গ্ৰন্থটোৰ নাম আছিল গ্ৰাউণ্ড ৱৰ্ক অফ এডুকেশ্যনেল চাইক'লজি। গ্ৰন্থটোৰ নাম মনত ৰাখিব, গ্ৰাউণ্ড ৱৰ্ক অফ এডুকেশ্যনেল চাইক'লজি। কোনে লিখিছিল? জেমছ ৰছ। ইয়াৰ পিছত আমি চাম যে আগ্ৰহৰ কেইটামান কেৰেক্টাৰিষ্টিক্স, বৈশিষ্ট্য। যিটো আমাৰ ইণ্টাৰেষ্ট আছে, ইণ্টাৰেষ্টৰ কি চাম আমি? কিছুমান বৈশিষ্ট্য। প্ৰথমটো বৈশিষ্ট্য হ'ল যে আগ্ৰহ ব্যক্তিৰ এক অন্তৰ্নিহিত মানসিক অৱস্থা। এই যিটো আগ্ৰহটো, ইণ্টাৰেষ্টটো মানুহৰ কি হয়? মেণ্টেল ষ্টেট হয় বা মেণ্টেল কণ্ডিশ্যন হয়, আভ্যন্তৰীণ। মানুহৰ কি? ভিতৰৰ, আমাৰ ভিতৰৰ যি মানসিক অৱস্থা আছে, আমাৰ মেণ্টেল, ইণ্টাৰনেল মেণ্টেল কণ্ডিশ্যন এটা আগ্ৰহ হয়। আমাৰ ভিতৰৰ পৰা হ'ব লাগিব, এইটো কি হ'ব লাগিব? মেণ্টেল কণ্ডিশ্যন হ'ব লাগিব। মেণ্টেল আপোনালোকে মানসিক, আমি মনৰ পৰা যিটো ভাবোঁ সেইটো। এইটো কেনেকৈ হ'ব আপোনালোকে মন কৰক, যদি আপোনাৰ কোনো এটা কামৰ প্ৰতি আপুনি আগ্ৰহ, মনোযোগ লৈ নাহে, তেতিয়াহ'লে কিন্তু কামটো নহ'ব। সেইটো ক'ৰ পৰা আহিব লাগিব? আপোনাৰ ভিতৰৰ পৰা আহিব লাগিব। ভিতৰৰ পৰা যেতিয়া আহিব, তেতিয়া আপোনাৰ আগ্ৰহটো বাঢ়িব। সেই ভিতৰৰ পৰা অহাৰ কাৰণে এইটোৰ নাম হ'ল অন্তৰ্নিহিত মানসিক অৱস্থা। 2 নম্বৰ হ'ল আগ্ৰহ মনোযোগৰ প্ৰধান কাৰক। এতিয়া এই যি ইণ্টাৰেষ্ট, এই ইণ্টাৰেষ্টটো মনোযোগৰ একদম মানে মেইন ফেক্টৰ। মানুহৰ মনোযোগৰ মেইন ফেক্টৰটো কি হয়? আগ্ৰহ, ইণ্টাৰেষ্ট। 3 নম্বৰ বৈশিষ্ট্য, আগ্ৰহ পৰিৱৰ্তনশীল। মানুহৰ আগ্ৰহটো কি হয়? পৰিৱৰ্তন হয়। এতিয়া বৰ্তমান চাই লওক, আপুনি টেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। মই অলৰেডি ক'লোঁ, আপোনাৰ টেট পৰীক্ষাটো এতিয়া কি হৈ গৈছে? আপোনাৰ এটা ইণ্টাৰেষ্ট আহি গৈছে। কিন্তু কি হ'ব, যেতিয়া পৰীক্ষাটো শেষ হ'ব, তেতিয়া আৰু আপোনাৰ এই ইণ্টাৰেষ্টটো নাথাকে, আপোনাৰ এই টেটৰ কাৰণে আৰু প্ৰিপাৰেশ্যন নাথাকে। সেইকাৰণে মানুহৰ আগ্ৰহটো কি হৈ থাকে? পৰিৱৰ্তন হৈ থাকে। হয়তো তেতিয়া আপুনি বেলেগ পৰীক্ষাৰ কাৰণেও প্ৰিপাৰেশ্যন ল'ব পাৰে। সেইকাৰণে মানুহৰ কি হ'ব? আগ্ৰহবোৰ পৰিৱৰ্তন হৈ থাকিব। 4 নম্বৰ যি বৈশিষ্ট্য, সেইটো হ'ল আগ্ৰহত ব্যক্তি পাৰ্থক্য দেখা যায়, মানে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। মোৰ কোনোবা এটা কামত আগ্ৰহ বেছি বা আন কোনোবাৰ কম, আন কোনোবাৰ মিডিয়াম, বা কাৰোবাৰ সেই কামটোৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ নাই। সেইকাৰণে কি হয়, যে যিখিনি ইণ্টাৰেষ্ট আছে, ইণ্টাৰেষ্টটো মানুহৰ কি হয়? মানুহভেদে বেলেগ বেলেগ হয়, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো পোৱা যায়। 5 নম্বৰ হ'ল আগ্ৰহত লিংগ পাৰ্থক্যটো থাকে। আগ্ৰহত কি থাকে? জেণ্ডাৰ ডিফাৰেঞ্চটো থাকে, মানে মেল যিবোৰ মতা মানুহ, ল'ৰা মানুহ, সিহঁতৰ কিছুমান বেলেগ বেলেগ ইণ্টাৰেষ্ট থাকে, আনহাতে ছোৱালী যিখিনি, সেই ছোৱালীসকলৰ কি থাকে? বেলেগ বেলেগ ইণ্টাৰেষ্ট থাকে। সেইকাৰণে কৈছে যে আগ্ৰহত লিংগ পাৰ্থক্যটো থাকে বা দেখা যায়। 6 নম্বৰ হ'ল যে আগ্ৰহ ব্যক্তিকেন্দ্ৰিক। আগ্ৰহটো কি হয়? ইণ্ডিভিজুৱেলৰ ওপৰত নিৰ্ভৰ কৰে, আপোনাৰ নিজৰ ওপৰত আগ্ৰহটো নিৰ্ভৰ কৰিব। এতিয়া আপুনি টেট পৰীক্ষা দিব, ঠিকে, এতিয়া আপুনি যদি নিজে প্ৰিপাৰেশ্যন নকৰে, তেতিয়াহ'লে কিন্তু কাম নহ'ব। সেইকাৰণে আগ্ৰহটো কি হ'ব? নিজৰ ওপৰত ডিপেণ্ডেণ্ট কৰিব। এতিয়া আগ্ৰহৰ প্ৰকাৰ চাম আমি। আগ্ৰহ মূলতে 2 প্ৰকাৰৰ হয়। আগ্ৰহ কি হ'ব? 2 প্ৰকাৰৰ হ'ব। এটা হ'ল সুপ্ত আগ্ৰহ আৰু এটা হ'ল আৰ্জিত আগ্ৰহ। সুপ্ত বা প্ৰকৃত আগ্ৰহ বুলি কোৱা হয়। এই সুপ্ত বা প্ৰকৃত আগ্ৰহ কি হয়? যে ই জন্মগত, জন্মৰ পৰা যিখিনি আগ্ৰহ মানুহে পায়, ইণ্টাৰেষ্ট যিখিনি পায়, যিখিনি কামত ইণ্টাৰেষ্ট পাই যায় জন্মৰ পৰাই, সেইখিনি কি বুলি ক'ম আমি? সুপ্ত আগ্ৰহ বা প্ৰকৃত আগ্ৰহ। আৰু এই সুপ্ত আগ্ৰহ বা প্ৰকৃত আগ্ৰহটো কি হয়? জন্মগত হয়, আৰু ই প্ৰবৃত্তিৰ দ্বাৰা উদ্ভৱ হয়। ই ইনষ্টিংক্টছৰ পৰা কি হয়? উদ্ভৱ হয়, মানুহৰ ইচ্ছাৰ পৰা এইটো উদ্ভৱ হয় বা স্বভাৱৰ পৰা উদ্ভৱ হয়। বাহ্যিক কাৰকৰ দ্বাৰা প্ৰভাৱিত নহয়। আৰু যিটো সুপ্ত বা প্ৰকৃত আগ্ৰহ আছে, এক্সটাৰ্নেল যিখিনি ফেক্টৰ আছে, এই এক্সটাৰ্নেল ফেক্টৰ ইয়াৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। মানে বাহিৰৰ কোনো ধৰণৰ কাৰকে সুপ্ত আগ্ৰহৰ প্ৰতি প্ৰভাৱ পেলাব নোৱাৰে। যিটো আপুনি জন্মগত আগ্ৰহ পাইছে, সেই আগ্ৰহটো বাহিৰৰ কোনোবা মানুহে বা বাহিৰৰ পৰিৱেশে সেইটোত বাধা দি ৰাখিব নোৱাৰে। এতিয়া এই সুপ্ত আগ্ৰহ বা প্ৰকৃত আগ্ৰহৰ কিছুমান উদাহৰণ, যেনেকুৱা নৱজাত শিশুৰ প্ৰতি মাতৃৰ। এটা শিশু জন্ম হৈছে, নৱজাত কোনখিনিৰ পৰা ধৰা হয়? জন্মৰ পৰা 15 দিনলৈ। জন্মৰ পৰা 15 দিনলৈ কি ধৰা হয়? নৱজাত। সেই নৱজাত শিশুৰ প্ৰতি মাকৰ কি হয়? যিটো মৰম, ভাল পোৱা, সেই আগ্ৰহটো কি হয়? সুপ্ত বা প্ৰকৃত। আৰু খাদ্যৰ প্ৰতি মানুহৰ যিখিনি ফুড থাকে, খাদ্য থাকে আমাৰ, সেই খাদ্যৰ প্ৰতি আমাৰ যিটো আগ্ৰহ, এইটো কি হয়? প্ৰকৃত আগ্ৰহ। এইটো কেতিয়াও কি নহয়? চেঞ্জ নহয়, পৰিস্থিতি যিয়েই নহওক। এতিয়া চাম আমি আগ্ৰহৰ যি 2 নম্বৰ প্ৰকাৰ, আৰ্জিত আগ্ৰহ
আৰ্জিত আগ্ৰহটো কি হয় আমি আমাৰ জীৱনকালত যিখিনি আগ্ৰহ আমি উপাৰ্জন কৰোঁ বা আমি আমাৰ জীৱনকালত যিখিনি আগ্ৰহ আহি যায় বৰ্তমান আমাৰ টেট প্ৰিপাৰেশ্যনৰ কাৰণে আগ্ৰহ আহি গৈছে কেতিয়াবা আমি ফুটবলৰ প্ৰতি আগ্ৰহ আহি যায় কেতিয়াবা আমি কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ আহি যাব কেতিয়াবা আমাৰ বাতৰি কাকত পঢ়াৰ প্ৰতি আগ্ৰহ আহি যাব এইবোৰ যি আগ্ৰহ আছে এইবোৰ আমাৰ আৰ্জিত বা কিবা টেঙা বস্তু খোৱাত আপোনাৰ বেছি আগ্ৰহ হৈ গৈছে বা আপুনি বেলেগ বেলেগ ক্ষেত্ৰত যিখিনি আমাৰ জীৱনকালত আমি অৰ্জন কৰোঁ আৰু এই যি জীৱনকালত লাভ কৰা আগ্ৰহখিনি ইয়াকে কি বুলি কোৱা হ'ব আৰ্জিত আগ্ৰহ আৰু এই আৰ্জিত আগ্ৰহটো কি নহয় জন্মগত নহয় এই আগ্ৰহটো কি নহয় জন্মগত নহয় ইয়াক বাহিৰৰ বাহ্যিক কাৰকে কি কৰিব পাৰে প্ৰভাৱিত কৰিব পাৰে এই কথাটো মনত ৰাখিব আৰ্জিত যিখিনি আমাৰ জীৱনকালত যিখিনি লাভ কৰোঁ সেইখিনি এক্সটাৰ্নেল ফেক্টৰে কি কৰিব পাৰিব প্ৰভাৱিত কৰিব পাৰিব আৰু কি হয় যে আৰ্জিত আগ্ৰহটো ব্যক্তিৰ শিক্ষা অভিজ্ঞতা প্ৰয়োজন ৰুচিবোধৰ লগত জড়িত আমি কি শিক্ষা লাভ কৰিলোঁ কি এক্সপিৰিয়েঞ্চ পালোঁ আমাৰ কি প্ৰয়োজন আমাৰ ৰুচিবোধটো কি হয় তাৰ ওপৰত নিৰ্ভৰ কৰে কি আমাৰ আৰ্জিত আগ্ৰহ এতিয়া আৰ্জিত আগ্ৰহৰ উদাহৰণ কেনেকুৱা যে প্ৰাথমিক স্তৰত বিজ্ঞানৰ প্ৰতি আগ্ৰহ এতিয়া এনেকুৱা হয় কিছুমান ল'ৰা ছোৱালী যে প্ৰাথমিক বিদ্যালয়ত বা এমই স্কুলত সিহঁতে বিজ্ঞানৰ প্ৰতি আগ্ৰহ আহি যায় কিন্তু যেতিয়া লাহে লাহে মানে ক্লাছ 10 9ত যায় তেতিয়া হয়তো সেই বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো কমি আহিব পাৰে বা গণিতৰ প্ৰতি আগ্ৰহ তেনেকুৱা ধৰণৰ এতিয়া স্থায়িত্বৰ ওপৰত নিৰ্ভৰ কৰি আকৌ যে আগ্ৰহ আছে সেই আগ্ৰহ আমি ভাগ কৰিব পাৰোঁ স্থায়িত্বৰ ওপৰত নিৰ্ভৰ কৰি দুই ধৰণে ভাগ কৰিব পাৰি এটা হ'ল দীৰ্ঘস্থায়ী আৰু এটা হ'ল ক্ষণস্থায়ী দীৰ্ঘস্থায়ী নামৰ পৰাই আপোনালোকে গম পাইছে যেটো বেছি দিনলৈ চলে বা যেটো লং টাৰ্মলৈ চলে আৰু ক্ষণস্থায়ী যেটো একেবাৰে কম দিনৰ কাৰণে চলে দীৰ্ঘস্থায়ী এটা উদাহৰণ হ'ল যে পিতৃ মাতৃৰ সন্তানৰ প্ৰতি আগ্ৰহ হেতু দীৰ্ঘস্থায়ী আগ্ৰহ আমাৰ যিখিনি পেৰেণ্টছ আছে পেৰেণ্টছে যিখিনি চাইল্ড আছে ল'ৰা ছোৱালী আছে সিহঁতৰ প্ৰতি যেটো ইন্টাৰেষ্ট দেখায় হেতু এদিনৰ নহয় হেতু কি হয় লং টাৰ্ম মানে দীঘলীয়া হয় তাৰ পিছত দৈনিক বাতৰি কাকত পঢ়াৰ প্ৰতি যেটো আগ্ৰহ হেতু হ'ল ক্ষণস্থায়ী হেতু কম দিনৰ কাৰণে হয়তো 1 মাহ 1.5 মাহ 2 মাহ 1 বছৰ 3 বছৰ তাৰ পিছত এই যে আগ্ৰহ সেই আগ্ৰহটো মানুহৰ কি হ'ব শেষ হৈ যাব পাৰে ইয়াৰ পিছত চাব যে আগ্ৰহক প্ৰভাৱিত কৰা কাৰকসমূহ কি ফেক্টৰে আগ্ৰহক কি কৰিব পাৰে এফেক্ট কৰিব পাৰে এতিয়া চাওক প্ৰথমটো কাৰকে হ'ল দৈহিক বা শাৰীৰিক অৱস্থা এতিয়া আপোনাৰ শাৰীৰিক আপোনাৰ দৈহিক আপোনাৰ যদি ফিট নহয় আপুনি যদি সুস্থ নহয় শাৰীৰিকভাৱে তেতিয়াহ'লে আপোনাৰ কিছুমান কামৰ প্ৰতি আগ্ৰহ অটোমেটিক কমি আহিব এতিয়া আপোনাৰ জ্বৰ হৈ আছে তে জ্বৰ হৈ থাকিলে আপুনি তো ফুটবল খেলিব যাব নোৱাৰে বা ক্ৰিকেট খেলিব যাব নোৱাৰে এটো আপোনাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰিলে শাৰীৰিক বা দৈহিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিলে 2 নম্বৰ যি কাৰক সেই 2 নম্বৰ কাৰকটো হ'ল বৌদ্ধিক যোগ্যতা এতিয়া যি আমাৰ বৌদ্ধিক যোগ্যতা আছে তাৰ ওপৰতো কিছুমান ইন্টাৰেষ্ট কি কৰিব ডিপেন্ড কৰিব এতিয়া আপুনি চাব পাৰে কিছুমান মানুহে আছে কিছুমান বস্তু সোনকালে বুজিব পাৰে বা মেন্টাল এবিলিটিটো ভাল হয় যাৰ যেটোৰ প্ৰতি বেছি ভাল হ'ব মেন্টাল এবিলিটিটো তাৰ প্ৰতি মানুহজনৰ কি হ'ব আগ্ৰহটো বাঢ়ি যাব এতিয়া যদি মেন্টাল এবিলিটিটো কম হয় তেতিয়াহ'লে কি হ'ব আগ্ৰহটো কমি আহিব 3 নম্বৰ যি ফেক্টৰ সেই 3 নম্বৰ ফেক্টৰটো হ'ল পৰিবেশ এনভায়ৰনমেন্ট এতিয়া আমাৰ যি চাৰিওফালে পৰিবেশটো আছে আমাৰ চাৰিওফালে সেই পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ আগ্ৰহটো কি হয় কম বেছি হ'ব পাৰে এতিয়া পৰিবেশটো যদি আপোনাৰ ভাল হয় ক্ৰিকেট খেলিব পৰা পৰিবেশ হয় তেতিয়া আপুনি ক্ৰিকেট খেলিব এতিয়া আপুনি যদি পঢ়িব পৰা পৰিবেশ হৈ আছে এতিয়া আপোনাৰ ঘৰত বিয়া হৈ আছে এতিয়া বিয়াৰ মাজত আপুনি কেনেকৈ পঢ়িব কওকচোন হেতু যি এটা মানে ফেক্টৰ বা হেতু এটা কি হ'ব এটা কাৰক 4 নম্বৰ লিংগ পাৰ্থক্য অলৰেডি পালো যে লিংগ ভেদে আগ্ৰহটো বেলেগ বেলেগ হয় আৰু 5 নম্বৰত শিক্ষণ পদ্ধতি আমি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক যিখিনি টিচিং লাৰ্নিং প্ৰসেস হৈ থাকে শিক্ষাৰ্থীৰ মাজত আৰু শিক্ষকৰ মাজত তাৰ ওপৰতো মানুহৰ কি হয় আগ্ৰহটো নিৰ্ভৰ কৰি থাকে বা ল'ৰা ছোৱালীৰ আগ্ৰহটো নিৰ্ভৰ কৰে এতিয়া আপুনি যদি টিএলএম যিখিনি আছে মানে টিএলএম যিখিনিৰ দ্বাৰা শিক্ষণ সজলি সেই শিক্ষণৰ সজলিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক যদি আমি ভালকে উপস্থাপন কৰিব পাৰো হয়তো গণিতেই হওক বিজ্ঞানেই হওক বা পৰিবেশে হওক যিকোনো বিষয় তাৰ প্ৰতি হয়তো ছাত্ৰজনৰ আগ্ৰহ বাঢ়ি যাব পাৰে এতিয়া আমি কেইটামান এমসিকিউ কোৱেশ্চন চাম প্ৰথমটো কোৱেশ্চন হ'ল যে আগ্ৰহৰ ফলত মনোযোগ বৃদ্ধি হয় হ্ৰাস হয় একে থাকে এটাও নহয় এতিয়া চাওক
আগ্ৰহ যিটো ইণ্টাৰেষ্টৰ ফলত মানুহৰ এটেনশ্যনটো কি হ'ব বাঢ়ি যাব তেতিয়াহ'লে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ 2 নম্বৰ কুৱেশ্যন চাব যে মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ দুটা পিঠি সদৃশ উক্তিটো আছিল এটো অলৰেডি আমি পালো যে মনোযোগ আৰু আগ্ৰহ মানে এটেনশ্যন আৰু ইণ্টাৰেষ্ট একেটা মুদ্ৰাৰ দুটা পিঠি সদৃশ বুলি কোনে কৈছিল জেমছ ৰছ তেতিয়াহ'লে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ এটো জেমছ যি আছে জেমছ খালি জেমছ নহ'ব এটো জেমছ ৰছ তেতিয়াহ'লে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ 3 নম্বৰ কুৱেশ্যন চাব আগ্ৰহ হল গতিশীল মনোভাৱ কথাহাৰ এতিয়া চাওক অলৰেডি আমি পালো যে আগ্ৰহটো কি হয় পৰিৱৰ্তন বা পৰিৱৰ্তনশীল তেতিয়াহ'লে কথাহাৰ কি হ'ব গতিশীল মনোভাৱ মানে সত্য তেতিয়াহ'লে অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ 4 নম্বৰ কুৱেশ্যন চাব যে ইংৰাজী ইণ্টাৰেষ্ট শব্দটো আহিছিল ইণ্টাৰেষ্ট শব্দটো কোনটো ভাষাৰ পৰা আহিছিল লেটিন ভাষাৰ পৰা আহিছিল অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছিল ইণ্টাৰেষ্টৰ পৰা আহিছিল যাৰ অৰ্থ কি আছিল ইট মেটাৰ্ছ বা ইট কনচাৰ্নছ 5 নম্বৰ কুৱেশ্যন চাব যে সুপ্ত আগ্ৰহ হল যেটো সুপ্ত বা প্ৰকৃত আগ্ৰহ হেতু কেনেকুৱা হয় হেতু জন্মগত হয় অলৰেডি আমি পালো তেতিয়াহ'লে অপশ্যন সি হ'ব কাৰেক্ট এনচাৰ 6 নম্বৰ কুৱেশ্যন চাব যে আৰ্জিত আগ্ৰহ হল অভ্যাস চৰিত্ৰ ৰুচি আটাইবোৰ এতিয়া চাব আৰ্জিত মানে কি আমাৰ জীৱনকালত যিখিনি পাওঁ অভ্যাসটো আমাৰ জীৱনকালতে হয় চৰিত্ৰটো জীৱনকালতে গঠন হয় ৰুচিটো সেম তেতিয়াহ'লে ওপৰৰ আটাইকেইটা অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ একেবাৰে শেষৰটো কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন তলৰ কোনটো অশুদ্ধ তলৰ কোনকেইটা অশুদ্ধ হয় ক'ব লাগে আগ্ৰহ মানুহৰ এক বাহ্যিক মানসিক অৱস্থা আগ্ৰহত লিংগ পাৰ্থক্য থাকে আগ্ৰহ ব্যক্তিকেন্দ্ৰিক আৰু আগ্ৰহ পৰিৱৰ্তনশীল অলৰেডি আমি পালো আগ্ৰহটো কি হয় পৰিৱৰ্তনশীল আগ্ৰহ ব্যক্তিকেন্দ্ৰিক আৰু আগ্ৰহত ব্যক্তি পাৰ্থক্য থাকে লিংগ পাৰ্থক্য দেখা যায় কিন্তু আৰু এটা পাইছিলো যে আগ্ৰহ মানুহৰ বা ব্যক্তিৰ আভ্যন্তৰীণ মানসিক অৱস্থা ইয়াত দিছে বাহ্যিক মানসিক অৱস্থা তেতিয়াহ'লে এইটো হ'ব ইনকাৰেক্ট তেতিয়াহ'লে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে